চাদৰ ওপৰলৈ আহিছোঁ। আজি বিশেষকৈ এটা ৰেচিপি প্ৰস্তুত কৰিম, সেইটো হৈছে কলমৌ শাকেৰে মই মাছৰ এবিধ ৰেচিপি প্ৰস্তুত কৰিম। আৰু কলমৌ শাকটো মই টাবত লগাইছোঁ থাৰ্মোকলৰ বাকচত। যিহেতু সাধাৰণতে কলমৌ শাক পুখুৰীত হয় বা দ ঠাইত হয়, কিন্তু এতিয়া টাবতে লগাইছোঁ। আহক অকণমান দেখাই লওঁ আপোনালোকক। এয়া চাওক কলমৌ শাক, আচলতে যিহেতু দ ঠাইত হয় কিন্তু এতিয়া টাবতে লগাইছোঁ, সেইটো কাৰণে অকণমান ধৰক খুব বেছি ডাঙৰ হোৱা নাই, কিন্তু বহুত ধুনীয়া হৈছে। আৰু ফুলপাহ চাওক ইমান ধুনীয়া হয় কলমৌ শাকৰ ফুল। আৰু এইদৰে কেইবাপাহো ফুলো ফুলিছে। মই ৰছী বান্ধি দিছোঁ এইদৰে লতাৰ নিচিনাকৈ, যিহেতু বগাই ভাল লাগে। যিহেতু বজাৰৰ পৰা যিকোনো ঠাইৰ পৰা অহা খাবলৈ ভাল নালাগে শাকজাতীয় বস্তুবোৰ, সেইকাৰণে এইদৰে টাবতে লগাইছোঁ। আৰু হোৱাৰ কাৰণে বিৰাট ভাল লাগিছে। এনেই অলপমান ডাঙৰ হয় কলমৌ শাকটো, এতিয়া টাবত কৰাৰ কাৰণে অকণমান পাতকিখিলা সৰু হৈছে। এতিয়া মই ছিঙি লওঁ। প্ৰথমে আগটো ছিঙিম, তাৰপাছত অকণমান মই পাতকেইটাও ল'ম। এইদৰে আচলতে টাবত হ'লে সঁচাই খুব বেছি ভাল লাগে। এইদৰে পাতখিনিও মই লৈ লওঁ। এয়া কলমৌ শাকখিনি তুলি ল'লোঁ, কুমলীয়া আগকেইটা ল'লোঁ আৰু কোমল কোমল পাতকেইখিলা লৈছোঁ। এতিয়া তেতিয়াহ'লে ব'লক কলমৌ শাকেৰে আৰু মাছেৰে ৰেচিপিবিধ প্ৰস্তুত কৰোঁ। এয়া এতিয়া কলমৌ শাকখিনি খুব ভালদৰে ধুই ল'লোঁ আৰু মাছ এইদৰে ভকুৱা মাছ লৈছোঁ। মাছখিনিও খুব ভালদৰে ধুই ল'লোঁ। কলমৌ শাকখিনি মিহি মিহিকৈ মই কাটি লৈছোঁ। লগতে বিলাহী কাটি ল'লোঁ, কেঁচা জলকীয়া কেইটামান, পিঁয়াজ এটা কাটি লৈছোঁ, অকণমান আদা নহৰু, এইখিনি উপাদানেই দিম। এই আটাইখিনি খুব ভালদৰে প্ৰস্তুত কৰি ল'লোঁ। এতিয়া এখন কেৰাহীত এইদৰে মই মিঠাতেল দিছোঁ, তাতে মাছ কেইটুকুৰা দি দিছোঁ নিমখ হালধি সানি লৈ। এতিয়া ভাজি ল'ম মাছ কেইটুকুৰা। এইদৰে আটাইকেইটুকুৰা মাছ মই দি দিছোঁ আৰু এয়া শিলুটি মই কৰি দিছোঁ। আৰু মাছ কেইটুকুৰা খুব বেছি কাৰাকৈ মই ভাজি নলওঁ, যিহেতু আঞ্জাৰ মাছ অকণমান কমকৈ ভাজিলে ভাল লাগে। এয়া প্ৰায় মাছ কেইটুকুৰা ভাজা হৈ গৈছে। এতিয়া এখন প্লেটত কাঢ়ি ৰাখিম। এইদৰে আটাইকেইটুকুৰা মাছ মই কাঢ়ি ৰাখিছোঁ। এতিয়া সেইখিনি তেলতে অকণমান পাঁচফোৰণ দিছোঁ, জিৰা লগতে, আৰু কেঁচা জলকীয়া কেইটামান দি দিলোঁ, আদা নহৰুকণ দিছোঁ আৰু লগতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। খুব ভালদৰে এইদৰে লৰাই দিছোঁ। আৰু লগতে বিলাহীখিনি লৈছিলোঁ যিখিনি, সেইখিনি বিলাহীখিনি দি দিছোঁ। ভালকৈ আকৌ এবাৰ এইদৰে লৰাই দিছোঁ। এতিয়া তাতে কাটি লোৱা কলমৌ শাকখিনি দি দিলোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ আৰু লগতে অকণমান হালধি। এতিয়া আটাইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ। এয়া অকণমান ঢাকনত ৰাখিম প্ৰায় 10 মিনিটমান সময়। এয়া প্ৰায় 10 মিনিটমান সময় হৈ গৈছে। কলমৌ শাকখিনি খুব ভালকৈ ভাজ খাই আহিছে। এতিয়া ইয়াতে পানী দিছোঁ, পানীটো হিচাপ অনুসৰি দিব। জোলখন অলপ ডাঠ কৰিলে কমাই দিব, পাতল কৰিলে বেছিকৈ দিব। এতিয়া আকৌ ঢাকনত ৰাখিলোঁ, উতলিব দিছোঁ। এয়া প্ৰায় 5-6 মিনিট হৈ গ'ল। খুব ভালকৈ শাকখিনি উতলি আহিছে। এতিয়া তাতে ভাজি থোৱা মাছ কেইটুকুৰা মই দি দিছোঁ। এইদৰে আচলতে শাকে মাছে জোলখন খুব ভাল লাগে, বিশেষকৈ কলমৌ শাকৰ জোলখন মাছৰ সৈতে খাবলৈ খুব সোৱাদ ভৰা হয়। এয়া আটাইকেইটুকুৰা মাছ দিয়া হ'ল। এতিয়া পুনৰ 10 মিনিটমান মই আকৌ ঢাকোনত ৰাখিলোঁ। এয়া ঢাকোন উদঙাইছোঁ। খুব ধুনীয়াকৈ কলমৌ শাকেৰে মাছৰ জোলখন উতলি আছে আৰু এটা ধুনীয়া কালাৰ আহিছে। এইদৰে আচলতে শাকে মাছে জোলখন ভাল লাগে। এতিয়া এইদৰে এটা মই বাটিত পৰিৱেশন কৰিছোঁ। আৰু এইদৰে আপোনালোকে যদি ৰান্ধি খোৱা নাই, কলমৌ শাকেৰে মাছৰ জুতি লৈ চাব, খুব ভাল লাগে খাই। আশা কৰিছোঁ কলমৌ শাক আৰু মাছৰ ৰেচিপিটো আপোনালোকৰ নিশ্চয় আজি ভাল লাগিব। এইদৰে ৰান্ধি খাই চাব। আজিলৈ আহোঁ, ধন্যবাদ।